মোৰ গৰু 50টামান আছে, মোৰ আছে 20-30টামান, ছাগলী আছে 30জনীমান ছাগলী আছে। মই এই জেগা এই থিয় থকা জেগাত থকা আজি প্ৰায় 20 বছৰ হৈ গ'ল। কিন্তু ইয়াত মোৰ গৰু যি বেমাৰ আজাৰ বা ছাগলী বেমাৰ আজাৰ হয়, কোৱা শুনো চৰকাৰৰ ফালৰ পৰা ফ্ৰী ট্ৰিটমেণ্ট পশু বিভাগৰ পৰা আহে, কিন্তু আজিলৈকে আমি নাই পোৱা। সেইটো নাই পোৱা, আমি চকুত দেখাও নাই আজিলৈকে। আমাৰ ওচৰ চুবুৰীয়া ক'ৰবাত কৰিছে যদিও আমি গম নাপাওঁ, কিন্তু আমি নাই পোৱা আজি 20 বছৰ। আমাৰ বহুত সমস্যা, কাৰণ ইয়াত মৌ গৰু চৰা জেগাত কিছুমানে চৰাইৰ কাৰণে কীটনাশক দ্ৰব্য দি দিয়ে, কোনে দিয়ে আমি সেইটো নাজানো। তাত আমাৰ গৰু মৰে, ম'হো মৰে, ছাগলী মৰে। কিন্তু আমাৰ বহুত অশান্তিৰ মাজত আমি ইয়াত পৰিয়াল পোহপাল দি থাকিবলগীয়া হৈছে। কাৰণ কেলৈ ৰাতি হ'লে আপোনাৰ হাতী আহে, বনৰীয়া হাতী, টোপনি ক্ষতি কৰি থাকিবলগীয়া হয়, দিনটো মহৰ পোকত যাবলগীয়া হয়। আমি বহুত কষ্টৰ মাজত তাৰমানে আমাৰ পৰিয়াল পোহপালন দিছোঁ। পাৰিলে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক কিবা এটা সুবিধা, গোপালকসকলক কিবা এটা সুবিধা কৰি দিলে ভাল আছিলে। আৰু আমাৰ স্থানীয় বিধায়ক সুশান্ত বৰগোহাঁইলৈও আমাৰ আহ্বান, তেওঁ যাতে আমাৰ গোপালকসকলক, আমি পানীদিহিং পশু অভয়াৰণ্যৰ দাঁতিতে আছোঁ, তাতে যদি আমাক এটা প্লেটফৰ্মৰ ব্যৱস্থা কৰি দিয়ে, বাৰিষাৰ কাৰণে আমি বহুত নিৰাপত্তা হ'ম আৰু হাতীৰ পৰাও প্ৰটেকশ্যন হ'ব। সেইটোকে মোৰ অনুৰোধ থাকিলে দুইজনলৈ, আমাৰ মুখ্যমন্ত্ৰী আৰু বিধায়ক মহোদয়লৈ। তাকে ইয়াকে কৈছোঁ। আগতে মৰিছে, মোক কীটনাশক দ্ৰব্য খাই প্ৰায় 6-7জনীমান গৰু মৰিলে। মোৰ প্ৰতি বছৰে মৰিয়ে থাকে, কাৰণ দৰৱটো খাই আহে, পেট ফুলি মৰি যায়, আমি গম নাপাওঁ। কিন্তু এইবাৰহে আমি যেতিয়া তেওঁ গৰু মৰোঁতে হাগোঁতে তেজ গৈছে, তেতিয়া ডক্তৰৰ পৰামৰ্শ মতে গম পাইছোঁ যে কীটনাশক দ্ৰব্য খোৱা। তেনেকৈ ফোনযোগে যোগাযোগ কৰি আমাৰ নিতাই পুখুৰী ডক্তৰৰ লগত কথা পাতি দৰৱ আনি খোৱালোঁ, তাৰে এটা বাচিলে, 5টামান গৰু মৰি গ'ল। মই আজি 30 বছৰমান হ'ল মই পালন কৰি থকা এই অভয়াৰণ্যতে। এতিয়া অভয়াৰণ্যত এতিয়া কিছুমান বেদখলো হৈছে, আমাৰ গৰু ম'হ চাবলৈ অসুবিধাও হৈছে। তাৰপৰা চৰকাৰেতো আমাক একো নাচায়েই, একো নিদিয়েহি, দৰৱ পাতিও নাই, আমি নিজে খৰচ কৰি যেনে তেনে আমি ঘৰখন চলাই আছোঁ। আৰু মোৰ ম'হে আছে, ম'হ কমেও 6-7জনীমান আছে। যেতিয়া গৰু সেই মহবিলাকৰ বেমাৰ আজাৰ হয়, কি কৰে আপোনালোকে? এতিয়া ডক্তৰ মাতি আনো, টকা পইচা হেৰি কৰি দৰৱ পাতি দিওঁহি আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।